রাইজ কসম খাইছো যে 2026 চনৰে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। যেতিয়ালৈকে এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰিম তেতিয়ালৈকে ভালকে শান্তিৰে টোপনি নামাৰো, ঘুম নামাৰো, ঘুমতি ভালকৈ নামাৰো। আৰু যিদিনা ব্ৰহ্মপুত্ৰত এই বিজেপি চৰকাৰক যিদিনা দলিয়াই পেলাম সেইদিনা হিন্দু, মুছলমান, খ্ৰীষ্টান লৈ সকলোৱে মিলি একেলগতে অসমত নাচিম, একেলগতে গাম। এই বিজেপি চৰকাৰে মুছলমানক আক্ৰমণ কৰে। কেলে ভোট পাব লাগে সিহঁতি মুছলমানৰ ঘৰ ভঙাটো সিহঁতৰ ৰাজনৈতিক কৌশল, যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে আমাক বেছিকে ভোট দিব। এইটো তেওঁলোকৰ ৰাজনৈতিক হাতিয়াৰ। মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৰ ওচৰত তেওঁলোক বেছিকে হিন্দুত্ববাদী চৰকাৰ বুলি ভোট পাব। এই বুলি কৈ তেওঁলোকে মুছলমানৰ ঘৰ ভাঙি থাকে। আৰু মুছলমানৰ ঘৰ ভাঙি হিন্দুক কিন্তু নিদিয়ে। মুছলমানৰ ঘৰ ভাঙি আদানীক পাতি কিনি দিয়ে, আম্বানীক পাতি কিনি দিয়ে, ৰামদেৱক মাটি কিনি দি দিয়ে। আৰু সেইকাৰণে মই শপত লৈছো, আমাৰ ৰাইজৰ দলে শপত লৈছে যে 2026 চনত যেতিয়ালৈকে এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰো তেতিয়ালৈকে আমি কেতিয়াও শান্তিত নাথাকো। বৰঝাৰ বিমান বন্দৰটো ইতিমধ্যে আদানীক দিলে বুলি আপোনালোকে জানেনে নাই? আমাৰ বৰঝাৰ বিমান বন্দৰটো আদানীক দি দিলে হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছত আজিৰ দিনটো যদি আপুনি গোৱালপাৰালৈ যায়, গোৱালপাৰাৰ সৰু দোকানখনত খেতিয়কজনৰ বস্তু নিকিনে। ক'ত কিনে? ৰিলায়েন্স ট্ৰেণ্ড, বিশাল মেগামাৰ্ট, হয়নে নহয়? টাটাৰ কি বুলি কয়? তাৰমানে দ্বিতীয় ডাঙৰ বজাৰখন শ্বপিং মলৰ হাতলৈ গ'ল। শ্বপিং মল কাৰ? শ্বপিং মল ৰিলায়েন্সৰ মুকেশ আম্বানী। এই বিজেপিক হিন্দু আৰু মুছলমান, খ্ৰীষ্টান আৰু জৈন, প্ৰত্যেকটো ধৰ্ম, প্ৰত্যেকটো জাতিৰ মানুহে একেলগে লগ লাগি যেতিয়ালৈকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব নোৱাৰিম তেতিয়ালৈকে কোনো ব্যৱসায় ভাল হোৱাটো কেতিয়া সম্ভৱপৰ হয়। আৰু মছজিদত গাহৰি মাংস পেলোৱা আৰম্ভ কৰিছে। মই আপোনালোকক কৈ যাওঁ, যদি আপোনালোকৰ মছজিদত কোনোবাই গাহৰি মাংস পেলায় সেইটোক লৈ কাৰো লগত কাজিয়া কৰাৰ দৰকাৰ নাই, ধুনীয়াকে মছজিদটো ধুনীয়াকৈ চাফা কৰি মুচি দিব আৰু মিডিয়াক মাতি আনি কৈ দিব যে চব আমাৰ ইয়াত পেলাই থৈ গৈছে, কোনোবাই কাজিয়া লগাবৰ কাৰণে পেলাই থৈ গৈছে, আমি কিন্তু কেতিয়াও কাজিয়া হ'বলৈ নিদিওঁ।